ব্যৰ্থবা দৈৱকী আমি বাৰু এতিয়া ক'ত প্ৰাণনাথ পোতাশালত পোতাশালত নহয় সৌন্দৰ্যৰ স্থানত সঁচা দৈৱকী আজি আমাৰ বাবে ৰাজকাৰেও বাঞ্ছনীয় নহয় তীৰ্থৰূপী এই কাৰাগাৰতে আমাৰ ভৱিষ্যত আছে বাস্তৱ আছে আৰু আছে সকলো সত্য আমাৰ জাতিৰ মুক্তিৰ সাধনা দেশৰ কল্যাণৰ নিমিত্তে নীৰৱ উপাসনা এই কাৰাগাৰ সেই মুক্তিকামী ভগৱান বসুদেৱ দৈৱকীৰ অৰুণোদয়ৰ থল সেই কাৰাগাৰ নহয় যেন আমাৰ বাবে স্বৰ্গপুৰ আমি যেন বহুত সুখ আনন্দৰে দিন কটাইছো নহয়নে প্ৰিয়ে বেজাৰ নানিব মনত জগতৰ গৰাকীৰ জন্মস্থল আমাৰ গৰ্ভত তাতে আমাৰ বিমল আনন্দ বন্দীশালৰ পণ্ডিতৰ জীৱনো জানো কোনোদিনা বিৰক্তি লাগিছে তাৰ অৱতাৰণা আগেই কৰিলো প্ৰিয়ে নাথ বসুদেৱ ভগ্নীপতি দাদা অতি মধুৰ সম্বোধন কংস মহাৰাজ আজি তোমালোকৰ মুক্তি কিন্তু কিয় হঠাৎ যে মুক্তি আজি মথুৰাত আনন্দৰ মহোৎসৱ যিহেতু ৰাম কৃষ্ণ আহিছে ৰাম কৃষ্ণ আহিছে সঁচানে দাদা সঁচা ৰাম কৃষ্ণ আহিছে এই কংসৰ প্ৰাণ বৈৰী হৈ আৰু সেই উপলক্ষে সকলো ৰাজবন্দীৰ মুক্তি কিন্তু আমি যে সেই মুক্তি ল'বলৈ অসমৰ্থ দাদা মুক্তি ল'বলৈ অসমৰ্থ কিয় ভনী বীৰাংগনা মই বীৰ প্ৰতাপৰ বিশ্ব ধ্বংসকাৰী তুমি কংস দৈৱকী আনহাতে বীৰ পুত্ৰ বিশ্ব সৃষ্টিকাৰী শ্ৰীকৃষ্ণ সেয়েহে কৃষ্ণৰ জননীয়ে লোকৰ অনুগ্ৰহত পোৱা মুক্তি গ্ৰহণ নকৰে দাদা বীৰ পুত্ৰ আহি হাতৰ বন্ধন খুলি দিয়াৰে এক মুকুট আগলৈকে বসুদেৱ দৈৱকীৰ মুক্তি ক'ব নোৱাৰে দাদা ইমান স্পৰ্ধা বসুদেৱ কংসৰ ভক্তি কৃষ্ণৰ জননীৰ এয়া উপযুক্ত বচন নৰকপুৰী ৰজা কংসই মুক্তিৰ সোৱাদ বা কি বুজিব আৰু সেই মুক্তি প্ৰদানৰ শক্তিয়ে বা কংসৰাজনৰ ক'ত আজীৱন ফুল কৰি আঁকিলা দাদা এই ফুল সংশোধন কৰাৰ সোণালী সুযোগ তোমাৰ সন্মুখত গতিকে দাদা নকৰি বিলম্ব অলপ ৰাম কৃষ্ণক দৈৱকী খিয়াল হৈ তই কিয় দিয় এই সিংহক আদেশ কংসই নিজৰ কৰ্তব্য জানে ভালদৰে
রাজন, তথাপিতো বাৰে বাৰে ভুল কৰা দেখি আমি আচৰিত পাৰিছো। ৰাম কৃষ্ণক হত্যা কৰিবলৈ যি গুপ্ত ষড়যন্ত্ৰ ৰচনা কৰিছা, মিত্ৰভাৱে মাতি আনি বিশ্বাসঘাতকতাৰ যি চূড়ান্ত পাতনি মেলিছা, তাত তুমি কেতিয়াও কৃতকাৰ্য নোহোৱা ৰাজন। বিশ্বাস কৰা ৰাজন, বন্ধুভাৱে কৈছো, মিত্ৰভাৱে কৈছো, তোমাৰ এজন ৰাজভক্ত ৰূপে কৈছো। ৰাম কৃষ্ণক বিনাশ কৰিব পৰা শক্তি তোমাৰ নাই। তোমাৰ নৃশংস অত্যাচাৰত, তোমাৰ চৰম নিষ্ঠুৰতাত আজি ভগৱানৰ হিংসাখনো কঁপি উঠিছে। মথুৰাৰ প্ৰজাকনে বসুদেৱ দৈৱকীয়ে ভগৱানক স্বৰ্গৰ পৰা দবাই আনিছে। প্ৰণৱ নবকিবা বসুদেৱ। যদি পৃথিৱীত সঁচাই ভগৱান আছে, যদি তেওঁক সঁচাই কোনোবাই নমাই আনিছে, এই কংসই নমাই আনিছে, বসুদেৱ দৈৱকীয়ে নহয়। দাদা, ভগৱান শিক্ষা পৰায়ণ নকয় দাদা। তেওঁ দয়ালু। এতিয়াও তেওঁৰ দয়া পাবলৈ সময় উকলি যোৱা নাই। দাদা, অনুতাপ কৰা, দান ধৰ্ম, দয়ালু ধৰ্ম পালন কৰিবলৈ প্ৰতিষ্ঠিত হোৱা। অসম্ভৱ! কংসৰ বাবেই অতিকে অসম্ভৱ। শুদ্ধচিত প্ৰদৰ্শন কৰিলে শান্তিৰে অলপ দিন ৰাজ্য শাসন কৰিব পাৰিবা। চিৰকাল এইদৰে নচলিব ৰাজন। যদি যাউতি যোগীয়াকৈ ৰাজ্য শাসন কৰিব বিচাৰিছা, তেন্তে তোমাৰ ৰূপ পৰিৱৰ্তন কৰা। শুনা বসুদেৱ, এই কংসই কোনো ভুল কৰা নাই আৰু নকৰে। কংসৰ ভুলৰ শুধৰণি উপায় তুমি দিব নালাগে। কংসৰ ভুলৰ বাবে শাস্তি দিয়া লোক এই বিশ্ব ব্ৰহ্মাণ্ডত নাই বসুদেৱ। অনৰ্থক তৰ্কৰ প্ৰয়োজন নাই। আমি তোমাৰ মুক্তি ল'বলৈ অসমৰ্থ। বেশ কথা, মই আহিম, কিন্তু মনত ৰাখিবা বসুদেৱ, এই উদ্ভণ্ডালীৰ শ্ৰেষ্ঠ উপহাৰ ল'বলৈ নিজকে ৰাখিবা প্ৰস্তুত। মিত্ৰ বুলি আৰু নকৰিম ক্ষমা। ঘাতকৰ তপ্ত হানি, চাবুকৰ স্পৰ্শ পাবলৈ সাজু থাকা বসুদেৱ। নাকান্দি ভাতৃ, আনন্দ কৰা। আমাৰ মুক্তি, আমাৰ জাতিৰ মুক্তিৰ সময় অতি সমাগত। লগে লগে অধৰ্মী অত্যাচাৰী মহামূৰ্খ কংসৰো অন্তিম সময় চবু চাপি আহিছে। সোনকালে সেই দৈৱবাণী সাৰ্থক হ'ব প্ৰিয়ে। প্রাণনাথ, কংস যে মোৰ দাদা। শ্রীকৃষ্ণ যে তোমার পুত্র। মথুরা যে আমার দেশ। মথুরাবাসী যে আমার জাতি, ভাতৃ, বন্ধু সকলো। সেই কথা পাহৰিছা নেকি ৰাজভগ্নী? কিয় সেই খিতনীয় বচন স্বামী নকয় নেকি মই সেৱিকা? তোমাৰ
দৰে দেশক ভাল পোৱাৰ অধিকাৰ মোৰ নাই নেকি? জননীৰ প্ৰতি মোৰ দুৰ্বলতা নাই বুলি নাভাবিবা স্বামী। কংসৰ সুৰতে তোমাক এনেদৰে কলুক দিয়ে। অসন্তোষ নকৰিবা। দেশৰে মুক্তিপ্ৰাণা মাতৃ তুমি অপমানিতা, লাঞ্ছিতা, পদদলিতা, ধৈৰ্য আৰু সাহসৰ প্ৰতিমূৰ্তি তুমি। তুমি দেৱী, নোহোৱা মানৱী। পুত্ৰৰ স্নেহেৰে আপ্লুত হবা উচিত। আৰু হয়তো খন্তেক সময়ৰ পাছতে আন্ধাৰ আঁতৰি পোহৰৰ ৰেঙনি জিলিকি উঠিব। সঁচানে স্বামী? সঁচা প্ৰিয়ে। বসুদেৱ, অগ্ৰহ হয়, অন্ধকাৰ কাৰাগাৰ পোহৰাই জ্যোতিৰে হঠাৎ কোন দুই মূৰ্তিৰ হল আবিৰ্ভাৱ। চিনিও নিচিনাৰ ভাও নধৰিবা বসুদেৱ। অনন্ত অন্তৰ্যামী এই দুই মূৰ্তি নাম বুজিও নুবুজাৰ ভাও কিয় ধৰা বসুদেৱ? তোমাৰ এই দুই পুত্ৰ ৰাম আৰু কৃষ্ণ। ৰামকৃষ্ণ সঁচানে অক্ৰোধ? সঁচা। জানিব পাৰিলে সেই অত্যাচাৰী কংসই জীয়াই নাৰাখে কপটক বাচা, জীয়াই নাৰাখে। নকৰিবা ভয় মাতৃ, নকৰিবা ভয় পিতৃ। ধৰাধাম ৰক্ষাকাৰী শ্ৰীকৃষ্ণই কংসলৈ নকৰে ভয়। জানিবা নিশ্চয় অত্যাচাৰ বেছিদিন নৰজে। সেয়েহে আগমন আমাৰ মথুৰা নগৰে। পিতৃ মাতৃ শুনা দুইজনে। ভূভাৰ ৰক্ষাৰ ভাৰ আমি কৰিছোঁ পাল। লক্ষ্য হ'ল আমাৰ পৃথিৱীত শান্তি স্থাপন। উদ্দেশ্য হ'ল আমাৰ কংসক নিধন। দিনে দিনে প্ৰজ্বলিত হৈছে অশান্তিৰ দাবানল। মথুৰাৰ সাধুখণ্ড কৰিব লাগিব আমি পাল। মনত পৰেনে আই জন্মৰ ক্ষণ? মনত পৰেনে পিতৃৰ পূৰ্বৰ বচন? পূৰ্বৰ কথামতে আহিছোঁ আমি এই স্থানে। সেইবাবে দুৰ্ভাৱ নানি পাবন। বলা এবে সকলোটি কৰোঁ হুকুম, দেখা কৰোঁ মামা ৰূপী কংস ৰাজন। কঙালৰ ঠাকুৰৰ খ্যাতিৰে জগত উপচি পৰিল। আজি মোৰ নয়ন সাৰ্থক হ'ল। বলা আমি আগবাঢ়ি যাওঁ।